মোৰ ভিতৰত থকা অহংকাৰ আজিৰ পৰা আৰু কেতিয়াও নাথাকে। মোৰ এনেকুৱা লাগিছে যেন মই কিমান ক্ষুদ্ৰ, একো কৰিব পৰা নাই। গুৰুজনালৈ চাই দিলে এবাৰ ধৰিব পাৰি যে গুৰুজনাই কেনেকে গোটেই কাৰবাৰটো কৰিব খুজিছিলে, অসমখন বদলাই দিব খুজিছিলে, বদলাইছিলে। তাৰপিছত চেষ্টা কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই, তাৰপিছত বিষ্ণু ৰাভাই চেষ্টা কৰিছিলে। কিন্তু গুৰুজনাই যিমানখিনি কৰি থৈ গল সেই পৰ্যায়ত আৰু কোনেও কৰিব নোৱাৰিলে। অসমত আৰু তেনেকুৱা বিপ্লৱী কেতিয়াও জন্ম হোৱা নাই। গুৰুজনাই জাতিটোক বেলেগ বেলেগ ধৰ্ম, ভাষা, আমাৰ যিটো বিভিন্নতা, সেই বিভিন্নতাৰ পৰিৱৰ্তে আমাক একলগ কৰিব খুজিছিলে। গতিকে শংকৰদেৱ আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া। তেখেতক সেৱা কৰিবলৈ পালে, তেখেতৰ এবাৰ নাম লবলৈ পালে অসমীয়া মানুহৰ যিকোনো পাপ খণ্ডন হৈ যায়। এইবাৰৰ সৈতে তৃতীয়বাৰ বৰপেটা সত্ৰ দৰ্শন কৰিছো। গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা বৰপেটা সত্ৰ দৰ্শন কৰিবলৈ পালে কিমান ভাল লাগে, এইটো কথাৰে বৰ্ণনা কৰাটো সম্ভৱপৰ নহয়। আমি সকলোৱে জানো গোটেই অসমীয়া জাতিটোৰ গোটেই ভেটিটো আমাৰ শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি গৈছে। অসমীয়া জাতিৰ ঘৰ কেনেকুৱা হ'ব লাগিব, অসমীয়া জাতিৰ গীত কেনেকুৱা হ'ব, ক্লাছিকেল গীত, বৰগীত কেনেকুৱা হ'ব, অসমীয়া জাতিৰ বাদ্যযন্ত্ৰ কেনেকুৱা হ'ব, প্ৰত্যেকটো বস্তুৰ আধাৰ নিৰ্মাণ কৰি গৈছে জাতিটোৰ কাৰণে শংকৰদেৱে। অসমীয়া জাতিৰ নাটক, আধুনিক নাটক নহয়, আমাৰ পৌৰাণিক নাটক কেনেকুৱা হ'ব লাগে, এনেকুৱা নহয় যে নাটকৰ অকল আৰ্হিটো দি গৈছে। বেষ্ট অফ ড্ৰামাজ, আটাইতকৈ ভাল ড্ৰামাবিলাকৰ ভিতৰত আটাইতকৈ ধুনীয়া ভাওনাখিনি দি গৈছে আমাৰ শংকৰ গুৰুজনাই। শংকৰ আৰু মাধৱ গুৰুজনাই আমাক যি দি গৈছে, অসমীয়া জাতিয়ে কেতিয়াও এই দুইজনা গুৰুৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। আমি সকলোৱে জানো যে গুৰুজনাই জাতিটোক বেলেগ বেলেগ ধৰ্ম, ভাষা, আমাৰ যিটো বিভিন্নতা, সেই বিভিন্নতাৰ পৰিৱৰ্তে আমাক একলগ কৰিব খুজিছিলে। আমি যেতিয়া পাঠ্যপুথিত পঢ়িছিলো যে সেই সময়ত অসমখন বহুত সাংঘাতিক ধৰণৰ থান-বান হৈ আছিলে আৰু সেই সময়খিনিত গুৰু শংকৰে আমাৰ গোটেই বস্তুখিনিক থান-থিত লগাইছিলে। এতিয়া যেতিয়া পঢ়া শুনা কৰি ডাঙৰ হলো, এতিয়াহে বুজি পাওঁ যে গুৰুজনাই আমাক কৈছিলে যে যদি সঁচাকে ভগৱানক পাব খোজা, একো কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। নিজে সৎভাৱে কাম কৰা আৰু এবাৰ দিনটোত ভগৱানৰ নাম লৈ দিবা, লগে লগে সকলো শেষ। ধৰ্ম কিমান সহজ সৰল কৰি মানুহৰ মাজলৈ লৈ যাব পৰা মানুহ পৃথিৱীত যিকেইজন ওলাইছে তাৰ ভিতৰত ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডৰ এজন মানুহ আছিলে, আমাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ মানুহ আছিলে আমাৰ শংকৰদেৱ। গতিকে তেখেতসকলৰ তেতিয়াৰ পৰা প্ৰবাহমানভাৱে চিন্তাধাৰাটোক আগুৱাই লৈ যোৱা বৰপেটা সত্ৰক যেতিয়া মানুহ এজন আহে, তেতিয়া আচলতে মানুহজনৰ সকলো ধৰণৰ ভিতৰত থকা বেয়া চিন্তা, এই আটাইবিলাক নাইকিয়া হয় আৰু জাতিটোৰ প্ৰতি নিজৰ সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱটো আকৌ এবাৰ ওলাই আহে। মই আজি যেতিয়া সাষ্টাংগে প্ৰণিপাত কৰি আছো, প্ৰণাম কৰি আছো, মোৰ এনেকুৱা লাগিছে যেন মোৰ ভিতৰত থকা অহংকাৰ আজিৰ পৰা আৰু কেতিয়াও নাথাকে। আমি কিমান সৰু আৰু আমি একো কৰিব পৰা নাই। গুৰুজনালৈ চাই দিলে এবাৰ ধৰিব পাৰি যে গুৰুজনাই কেনেকে গোটেই কাৰবাৰটো কৰিব খুজিছিলে, অসমখন বদলাই দিব খুজিছিলে, বদলাইছিলে। সেই কামটো আৰু কোনেও কৰিব পৰা নাই। তাৰপিছত চেষ্টা কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই, তাৰপিছত বিষ্ণু ৰাভাই চেষ্টা কৰিছিলে। কিন্তু গুৰুজনাই যিমানখিনি কৰি থৈ গল সেই পৰ্যায়ত আৰু কোনেও কৰিব নোৱাৰিলে, কোনেও কৰিব পৰা নাই। অসমত আৰু তেনেকুৱা বিপ্লৱী কেতিয়াও জন্ম হোৱা নাই। গতিকে সেই গুৰুজনাৰ এখন প্ৰধান ঠাই আমাৰ বৰপেটা সত্ৰ। বৰপেটা সত্ৰত যেতিয়া তুলসী খুঁটাটো সাবত মাৰি ধৰিছো, মোৰ এনেকুৱা লাগিছে যেন মই কিমান ক্ষুদ্ৰ। ভাবকচোন, সেই মাধৱ গুৰুজনাৰ দিনৰ পৰা এতিয়ালৈকে সেই খুঁটাকেইটা যদি থাকিব পাৰে, কেনেকুৱা এটা যুগত আমি বাস কৰিছিলো। কিন্তু আজি প্ৰকৃতিৰ যিটো অৱস্থা পালেহি, 2 বছৰো কাঠ এডাল নাযায়, আমি সেই প্ৰকৃতিক ৰাখিব নোৱাৰিলো। মই সেইকাৰণে আজি বেলেগ কথা একো কব খোজা নাই। চিৰজীৱন আমি দুইজন গুৰুৰ প্ৰতি সদায় মুগ্ধ হৈ থাকিম। পৃথিৱী যেতিয়ালৈকে থাকিব সদায় আৱিষ্কাৰ কৰিব, অসমত এনেকুৱা এজন মানুহৰ জন্ম হৈছিলে। ডিস্কভাৰ এণ্ড ৰিডিস্কভাৰ। মোৰ ল'ৰাই ডিস্কভাৰ কৰিব, তাৰপিছত মোৰ নাতিয়ে ডিস্কভাৰ কৰিব যে আৰে অসমত ইমান পৰ্যায়ৰ এজন মানুহ জন্ম হব পাৰিছিলে। এইটোৱে গুৰুজনাৰ প্ৰকৃত মাহাত্য। মহৎ মানুহৰ, মহৎ লোকৰ মাহাত্য সেইটোৱে যে আমাৰ ককাহঁতে, আমাৰ আজু ককাহঁতে, আমাৰ দেউতাহঁতে, মই, মোৰ ল'ৰাটোৱে, মোৰ নাতিয়ে, মোৰ আজু নাতিয়ে যেতিয়াই জন্ম হব তেতিয়াই কব যে আৰে ইমান অসমৰ কাৰণে ভাবি প্ৰত্যেকটো ক্ষেত্ৰতে নতুন এটা বস্তু সৃষ্টি কৰি দিব পৰা মানুহ এজন জন্ম হৈছিলে। গতিকে শংকৰদেৱ আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া। তেখেতক সেৱা কৰিবলৈ পালে, তেখেতৰ এবাৰ নাম লবলৈ পালে অসমীয়া মানুহৰ যিকোনো পাপ খণ্ডন হৈ যায়।